সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1945 শকাব্দৰ চ'ত মাহৰ 13 তাৰিখ বুধবাৰ আৰু আজি ইংৰাজী হৈছে 2024 চনৰ মাৰ্চ মাহৰ 27 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে কৃষ্ণপক্ষৰ দ্বিতীয়া তিথি, দিনৰ 3:08 চলি থাকিব। আজি নক্ষত্ৰ হৈছে চিত্ৰা নক্ষত্ৰ, দিনৰ 2:41 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:23:40 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:31:18। আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব তুলা ৰাশি, ক্ষুদ্ৰ বৰ্ণ হ'ব ৰাক্ষসকণ, বাঘৰ অস্থি বৰুণ যোগ হ'ব, অষ্টোত্তৰী মতে বুধৰ দশা আৰু বিংশোত্তৰী মতে মঙলৰ দশা লাভ কৰিব। কিন্তু দিনৰ 2:41 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়া দেৱগণ হ'ব, মহিষৰ অস্থি আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 15 দিনীয়া বেশ্যা যোগ পাব। আজি ৰাহুকাল চলি থাকিব দিনৰ 11:27 পৰা 12:59। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে ৰাতিপুৱা 7:51 পৰা 9:02। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া থাকে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো আপোনালোকৰ বাবে অতি লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব উত্তৰ দিশত, গতিকে পৰালৈ উত্তৰ দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশত ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে অৱশ্যে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে। গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলে আজি কোনোবা জ্যেষ্ঠ ব্যক্তি নতুবা প্ৰভাৱশালী ব্যক্তিৰ পৰা উৎসাহ লাভ কৰিব, যাৰ বাবে আপোনাৰ কাম কৰাৰ ইচ্ছা মনোবল আজি বৃদ্ধি পোৱা দেখা যাব। অৱশ্যে কৰ্মক্ষেত্ৰত পদোন্নতিৰ আজি পূৰ্ণ সম্ভাৱনা আছে, গতিকে কৰ্মক্ষেত্ৰৰ ফালৰ পৰাও অতি শুভ। কিন্তু আপোনাৰ আজি খৰচৰ মাত্ৰা কিছু বাঢ়িব পাৰে, কিবা নহয় কিবা ক্ষেত্ৰত খৰচ হ'ব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলৰ আজি এওঁলোকে নতুন নতুন সপোন দেখা যাব। গতিকে এওঁলোকে ভৱিষ্যতৰ কিছু চিন্তা আজিৰ দিনটোত কৰা দেখা যাব। চেষ্টাত সফলতাৰ যোগো আজি দেখা গৈছে। অৱশ্যে প্ৰিয়জনে কিবা কথাত আপোনাক আজি হয়তো ছাপোৰ্ট কৰা দেখা যাব। গতিকে প্ৰিয়জনৰ ফালৰ পৰা আপুনি সম্পূৰ্ণ ছাপোৰ্ট লাভ কৰিব। সহকৰ্মীয়ে হয়তো আপোনাক সিমান কৰ্মক্ষেত্ৰত সহায় নকৰিব পাৰে, আপুনি নিজৰ কাম বনবোৰ নিজে কৰিবলগীয়া হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি কিছু হয়তো অকণমান আপোনাৰ ছ'চিয়েল মিডিয়াত কিছু বেছি এক্টিভ হৈ থকা দেখা যাব, কিয়নো আজিৰ দিনটোত মোবাইল, টিভি নতুবা অন্য ইলেক্ট্ৰনিক সা সামগ্ৰীৰ সৈতে আপোনাক বেছি জড়িত হৈ থকা দেখা যাব। কিবা কথাই হয়তো অকণমান মনত সোনকালে আৱেগিক কৰি তুলিবও পাৰে। বাকী পঢ়া শুনাৰ ক্ষেত্ৰৰ ফালৰ পৰাও আজি শুভ, কিয়নো পঢ়াত আজি মনোযোগ বাঢ়িব। পঢ়া শুনা কৰা সময়খিনি খুব গুৰুত্ব দি পঢ়া শুনা কৰা দেখা যাব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 7 আৰু শুভ ৰং হ'ব ঘেঁহুবৰণীয়া। বৃষ ৰাশিৰ ব্যক্তিসকলৰ আজি কোনোবা বন্ধুৰ সৈতে হয়তো ক'ৰবাত আপুনি ফুৰিব যাবলগীয়া হ'ব পাৰে। আজি খৰচৰ মাত্ৰাও বৃদ্ধি দেখা গৈছে। আপুনি ঘৰৰ পৰা ওলাই গ'লেই হয়তো আজি খৰচ বাঢ়িব পাৰে। ইয়াৰ উপৰিও অতিৰিক্ত আপোনাৰ উৰ্জা শক্তি বাঢ়িব। গতিকে কৰ্মক্ষেত্ৰতে হওক নতুবা আপোনাৰ ব্যক্তিগত জীৱনতে ইচ্ছা শক্তি কিছু বাঢ়িব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো অতি শুভ, কিয়নো প্ৰেম সম্বন্ধ বৈবাহিক সম্বন্ধলৈ ৰূপান্তৰ হোৱাৰ সম্ভাৱনা দেখা গৈছে। বাকী অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে
যি পৰিকল্পনাই নকৰিব কিয় সেই পৰিকল্পনাত হয়তো মাজে সময়ে আপুনি কষ্ট কৰিবলগীয়া হ'ব পাৰে। একেবাৰত হয়তো নহ'ব পাৰে, এবাৰতকৈ অধিক হয়তো আপুনি পৰিকল্পনাবোৰত চেষ্টা কৰিব লাগিব। কিন্তু সন্ধিয়াৰ সময়খিনি আপোনাৰ খুব শুভ, কিয়নো সন্ধিয়া গোটেই দিনটোৰ ভিতৰতে ৰোমান্টিক ভাৱত পাৰ হোৱা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি খেলা ধূলাত সুনাম অৰ্জনৰ যোগ দেখা পোৱা গৈছে। লগতে বিদ্যাৰ্থীসকলৰ আজি পঢ়াতকৈ এওঁলোকে অইন দিশত বেছি গুৰুত্ব দিয়াৰ বাবে পঢ়া শুনা কৰিব হয়তো ইচ্ছা সিমান নাথাকিবও পাৰে। বাকী অন্য সকলো দিশত শুভ সংখ্যা থাকিব আজিৰ বাবে 6 আৰু শুভ ৰং হ'ব ধোঁৱা বৰণীয়া। মিথুন ৰাশি ব্যক্তিসকলৰ কাম বনবোৰ খুব হোৱাৰ দিশে আগবাঢ়ি গৈ আছে, কিন্তু অন্তিম সময়ত হয়তো আপোনাৰ ইচ্ছা কমিব পাৰে। কিন্তু সেই ইচ্ছা যদি আপুনি বৃদ্ধি কৰে তেতিয়াহ'লে আপোনাৰ সফলতা প্ৰাপ্তিৰ আজিৰ দিনটোৰ পৰাই আপোনাৰ অগ্ৰগতি লাভ কৰিব। সফলতা কম দিনৰ ভিতৰত আপুনি লাভ কৰিব, কিন্তু ইচ্ছা শক্তি বৃদ্ধি কৰাৰ চেষ্টা কৰিব। আজি কোনোবা অচিনাকি ব্যক্তিৰ ফালৰ পৰাও আপুনি লাভান্বিত হ'ব পাৰিব। অৱশ্যে সন্ধিয়াৰ সময়খিনি আপোনাৰ বাবে আজি খুব লাভদায়ক সন্ধিয়া। হাঁহি ধেমালি ফূৰ্তি আনন্দদায়কভাৱে আপোনাৰ পাৰ হ'ব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটো অতি শুভ। আজি নতুন ব্যক্তিৰ সৈতে আপোনাৰ চিনাকি হ'ব পাৰে। নতুন কামত অগ্ৰগতিৰ সম্ভাৱনাও যথেষ্ট দেখা পোৱা গৈছে। কিন্তু কোনোবা ব্যক্তিৰ কিবা কথাই হয়তো আপোনাৰ খং বৃদ্ধি কৰিব পাৰে। হঠাৎ খঙৰ পৰিমাণ আজি বাঢ়িব পাৰে। আজি সাহিত্য সেৱাৰ যোগ দেখা পোৱা গৈছে। গতিকে লিখা পঢ়াৰ প্ৰতিও আজি গুৰুত্ব অকণমান বাঢ়িব। সামাজিক কামো হয়তো আপুনি কৰিবলগীয়া হ'ব পাৰে। আজি সকলোৰে পৰা মৰম চেনেহো লাভ কৰিব এই মিথুন ৰাশিৰ ব্যক্তিসকলে। লক্ষ্য কৰিলে সকলো দিশত অতি সুন্দৰ, কিন্তু যিমান পাৰে আপুনি সকলো কামত এক্টিভ হৈ থাকিলে নিশ্চয় দিনটো আপোনাৰ অতি শুভ হৈ পৰিব। বিদ্যা তেওঁলোকৰ আজি বিভিন্ন দিশত জ্ঞান অৰ্জনৰ যোগ দেখা পোৱা গৈছে। গতিকে একেটা বিষয়ে এওঁলোকে পঢ়ি থকা দেখা নাযায়। কেইবাটাও বিষয় এওঁলোকে একেলগে অধ্যয়ন কৰিব বিচৰা দেখা যাব। বাকী শুভ সংখ্যা থাকিব দিনটোৰ বাবে 4 আৰু শুভ ৰং হ'ব বগা। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি কিছু আৱেগিক হৈ পৰা দেখা যাব। অৱশ্যে আজি দিনটোৰ আৰম্ভণিতে হয়তো আপোনাৰ ধন খৰচ নতুবা ধনৰ অপব্যৱহাৰ হ'ব পাৰে। গতিকে আৰ্থিক ক্ষেত্ৰত কিছু গুৰুত্ব ৰাখিব। আজি কোনোবা ব্যক্তিয়ে আপোনাৰ প্ৰশংসা কৰিব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ সমস্যাবোৰ সমাধান হ'ব। বিগত দিনত যদি কিবা সমস্যা চলি আছিল সেই সমস্যাবোৰৰ আজি সমাধানৰ পথ আপুনি বিচাৰি পাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও সকলো বাধা দূৰ হ'ব আৰু প্ৰেমত আনন্দৰ যোগ আজি দেখা পোৱা গৈছে। এই ৰাশিৰ ব্যক্তিসকলৰ কৰ্মক্ষেত্ৰত হয়তো কোনোবা ব্যক্তি অকণমান খেলি মেলি লগাব পাৰে। গতিকে কৰ্মক্ষেত্ৰত সকলো ব্যক্তিকে সোনকালে আপুনি বিশ্বাস কৰি নল'ব। আজি ঘৰত সৰু সুৰা পূজা পাৰ্বণ নতুবা অন্য কিবা প্ৰগ্ৰেম চলি থাকিব পাৰে। জীৱন সংগীও আপুনি কিবা হয়তো প্ৰয়োজনীয়তা পূৰণ কৰিবলগীয়া হ'ব পাৰে। নহ'লে হয়তো প্ৰিয়জনে আজি আপোনাক খং কৰা দেখা যাব। আজি কিন্তু সংগীতৰ প্ৰতি ৰুচি বাঢ়িব। নৃত্য গীতত ব্যস্ত থকাৰ সম্ভাৱনা এই কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দেখা পোৱা গৈছে। আজি বিদ্যা তেওঁলোকৰ হয়তো মাতৃপক্ষৰ কিবা উপদেশ লাভ কৰিব পাৰে। হয়তো আপুনি মাতৃৰ পৰা নতুবা মোমায়েকৰ ঘৰৰ ফালৰ পৰাও আজি উপদেশ প্ৰাপ্তিৰ শিক্ষা ক্ষেত্ৰত দেখা পোৱা গৈছে। অন্য সকলো দিশত শুভ আৰু মংগলময়ভাৱেই পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব এওঁলোকৰ 7 আৰু শুভ ৰং হ'ব সেউজীয়া। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ ব্যক্তিসকলৰ স্বাস্থ্যত সবলতা আহিব। আজি ধন সঞ্চয় কৰাৰ হয়তো ইচ্ছা মনত আহিব পাৰে। কেনেকৈ ধন সঞ্চয় কৰিব পাৰি তেনেধৰণৰ চিন্তা আপোনাৰ মনত চলিব পাৰে। আজি দিনটোত খৰচো হয়তো ক'ৰবাত নহয় ক'ৰবাত কৰিবলগীয়া হ'ব পাৰে। বিশেষকৈ দিনটোৰ শেষৰ ভাগত খৰচ কৰিবলগীয়া হোৱা দেখা যাব। আজি কিবা কামত হয়তো প্ৰিয়জনৰ মতেই আপুনি কৰিবলগীয়া হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ক্ষমতাবোৰ আজি সমাজত নতুবা ঘৰতে হওক দেখুৱাব পাৰিব। নতুন সুবিধা প্ৰাপ্তিৰ সম্ভাৱনা মাজে সময়ে দেখা পোৱা গৈছে। আকৰ্ষণীয়তা বাঢ়িব। গতিকে আপুনি কোৱা কথাবোৰ সকলোৱে মানি চলিব আৰু আপোনাৰ ব্যক্তিত্ব কিছু
সমাজত প্ৰতিষ্ঠিত হ'ব। গতিকে আপুনি যি ক'ব সেই কথাবোৰ সকলোৱে মানি চলা দেখা যাব। কিন্তু বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা দিনটো অকণমান মধ্যম, হয়তো সম্বন্ধত কিছু খেলি মেলি হ'ব পাৰে। গতিকে সম্বন্ধত গুৰুত্ব ৰাখিলে বাকী আপোনাৰ আজি ভোগবিলাসৰ যোগ আছে, সুস্বাদু ভোজনো আপুনি ক'ৰবাত খোৱাৰ সুবিধা লাভ কৰিব। বিদ্যাটো আজি পঢ়া শুনাত যিখিনি সময় পঢ়া শুনা কৰিব সেইখিনি সময়ত তেওঁলোকে গুৰুত্ব দি পঢ়া শুনা কৰা দেখা যাব। অৱশ্যে কম সময়হে পঢ়া শুনা কৰা দেখা যাব এই সিংহ ৰাশিৰ ব্যক্তিসকলক। বাকী দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 6 আৰু শুভ ৰং হ'ব হালধীয়া। কন্যা ৰাশি ব্যক্তিসকলৰ আজি পিতৃৰ সৈতে সম্বন্ধত হয়তো অকণমান ইফাল সিফাল হ'ব পাৰে। গতিকে যিমান পাৰে আপুনি সম্বন্ধ সুদৃঢ় কৰাৰ চেষ্টা কৰিব। আজি মনত অৱশ্যে বৰ বিশেষ চিন্তা চলি নাথাকে, কিয়নো এওঁলোকক দিনটো আনন্দিত হৈ থকা দেখা যাব। যদি নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ অভ্যাস আছে তেনে ক্ষেত্ৰত খৰচৰ মাত্ৰা বাঢ়িব পাৰে। আজি দিনটোত এই ৰাশি ব্যক্তিসকলে কিবা হয়তো বয় বস্তু ক্ৰয় কৰিবলগীয়া হ'ব পাৰে। আনক কিছু দেখুৱাবলৈ এওঁলোকে হয়তো খৰচ কৰা আজি দেখা যাব। আজি প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰাও দিনটোৰ সন্ধিয়াৰ সময়খিনি খুব ৰোমান্টিক ভাৱত পাৰ হ'ব। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে কিবা কাম কৰিম বুলি হয়তো আজি পাহৰিব পাৰে। ক'ৰবাত যাম বুলিও হয়তো আজি দিনটো তেওঁলোকে পাহৰিব পাৰে। কিন্তু যাত্ৰাৰ সম্ভাৱনা আজি কিছু দেখা গৈছে দিনটোৰ আৰম্ভণিৰে পৰা। এই ৰাশি ব্যক্তিসকলৰ আজি মাজে সময়ে হয়তো ইচ্ছা শক্তি অকণমান কমিব পাৰে। গতিকে যিমান পাৰে ইচ্ছা শক্তি বৃদ্ধি কৰাৰ চেষ্টা কৰক। আজি অযথা ব্যয় অকণমান বাঢ়িব। য'ত আপুনি কৰিব নালাগে খৰচ, তেনে ক্ষেত্ৰতো আজি হয়তো খৰচ কৰিবলগীয়া হ'ব পাৰে। শিক্ষাত আজি বিশেষকৈ কোনোবা সহপাঠীৰ পৰা সহায় সহযোগিতা লাভ কৰিব শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰা। বাকী অৱশ্যে এওঁলোকৰ আজি ঘৰত হয়তো কোনো প্ৰিয় ব্যক্তিৰ আগমন হ'ব পাৰে। যি ব্যক্তিক আপুনি খুব ভাল পায় তেনেধৰণৰ ব্যক্তি কোনোবাৰ হয়তো আপোনাৰ ঘৰলৈ আহিব পাৰে। আজি পিতৃৰ ভাল খবৰে ঘৰত এক সুন্দৰ পৰিৱেশ গঢ়ি তুলিব। গতিকে পিতৃৰ হয়তো কিবা সুখবৰ আজিৰ দিনটোত ঘৰলৈ আহিব পাৰে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব আজি 4 আৰু শুভ ৰং হ'ব বগা। তুলা ৰাশি ব্যক্তিসকলৰ আজি অকণমান ভাগৰ যেন অনুভৱ হ'ব পাৰে। ক'ৰবাত ওলাই গ'লেই হয়তো আজি দিনটোত কিছু ভাগৰ অনুভৱ হ'ব পাৰে। আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা যদি ধন ক'ৰবাৰ পৰা লাভ কৰা নাছিল, ফাঁচি আছিল, তেনে ধন প্ৰাপ্তিৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে। আজি যিমান পাৰে আপুনি কাজিয়া পেচালৰ পৰা দূৰত থাকিব, কিয়নো সৰু কথাই কাজিয়াৰ সূত্ৰপাত হয়তো কৰিব পাৰে। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা আজি প্ৰিয়জনৰ সৈতে অৱশ্যে সম্বন্ধ সুদৃঢ় হৈ পৰিব। এই ৰাশি ব্যক্তিসকলৰ আজি কোনোবা অন্য ব্যক্তিয়ে হয়তো আপোনাৰ বিৰোধিতা কৰিব পাৰে। কৰ্মক্ষেত্ৰত কোনোবাই বিৰোধ কৰাৰ সম্ভাৱনা দেখা গৈছে। এই ৰাশি ব্যক্তিসকলে যিকোনো কাম আজি অকণমান বেছি সময় লৈ কৰা দেখা যাব। অৰ্থাৎ কিবা সময় যদি বিগত দিনত সোনকালে হৈছিল, আজি অকণমান সেই কাম বনবোৰত সময় আপোনাৰ লাগিব পাৰে। অৱশ্যে কাম বনবোৰ খুব নিখুঁতভাৱে কৰা দেখা যাব। আজি ওচৰ পাজাৰ ব্যক্তিয়ে হয়তো যিসকল বিবাহিত ব্যক্তি তেওঁলোকৰ ওচৰ পাজৰৰ ব্যক্তিয়ে সম্বন্ধত অকণমান খেলি মেলি লগোৱাৰ চেষ্টা কৰিব পাৰে। গতিকে আপুনি নিজৰ মতেই চলিব, আনৰ কথা বৰ বিশেষ শুনি নচলিব। আজি নতুন ব্যৱসায় আৰম্ভ কৰিলে সেই ব্যৱসায় আপোনাৰ অনাগত দিনত আগবাঢ়ি গৈ থাকিব। গতিকে নতুন ব্যৱসায়ৰ বাবে দিনটো অতি উত্তম। বিদ্যাত এওঁলোকৰ আজি পঢ়াত বুদ্ধিমত্তা বাঢ়িব। যিখিনি পঢ়া শুনা কৰিব সেইখিনি খুব বুদ্ধিমত্তাৰে পঢ়া শুনা কৰা দেখা যাব। গতিকে বুদ্ধিৰ বলত আজি পঢ়াত অগ্ৰগতি লাভ কৰিব। অৱশ্যে কোনোবা জ্যেষ্ঠ ব্যক্তি হয়তো আজিৰ দিনটোত আপোনাক উপদেশ দিব পাৰে। বাকী সকলো দিশত অতি সুন্দৰভাৱে এই দিনটো পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া। বৃশ্চিক ৰাশিৰ ব্যক্তিসকলে হয়তো বিগত দিনত কাম বন অকণমান বেছিকৈ কৰিছে, যাৰ বাবে আপোনাৰ স্বাস্থ্যত কিছু দুৰ্বলতা আহি আছিল। গতিকে আজি কিছু জিৰণি লোৱাটো আপোনাৰ বাবেই ভাল হ'ব। আজি হঠাৎ খৰচৰ মাত্ৰা বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। আজি বিবাহিতসকলে সন্তানৰ পক্ষত খৰচো হয়তো কৰিবলগীয়া হ'ব পাৰে।
প্ৰিয়জন আজি হয়তো মাজে সময়ে সলনি হৈ থকা দেখা যাব, গতিকে আপোনাৰ লগত হয়তো প্ৰিয়জনৰ অকণমান মনৰ অমিল হোৱা দেখা যাব। এই ৰাশিৰ ব্যক্তিসকলৰ আজি সংগীত নতুবা কালচাৰেল ক্ষেত্ৰৰ লগত অকণমান জড়িত থাকিবলগীয়াও হয়তো হ'ব পাৰে। আজি আনৰ কথাও আপুনি গুৰুত্ব দি শুনাৰ চেষ্টা কৰক, কিয়নো আনৰ কথাই আপোনাক কিবা উপকৃত কৰিব পাৰে। জীৱনসংগীৰ আজি স্বাস্থ্যৰ উন্নতি হ'ব। বিগত দিনত যদি জীৱনসংগীৰ স্বাস্থ্যত দুৰ্বলতা চলি আছিল, আজি উন্নতিৰ সম্ভাৱনা দেখা পোৱা গৈছে। লগতে এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি মনত বিভিন্ন ধৰণৰ চিন্তা চলি থাকিব পাৰে। ভৱিষ্যতে কি কৰিব, ক'ত যাব, এনেধৰণৰ চিন্তাও আজি চলি থকাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি পিতৃৰ কিবা উপদেশ লাভ কৰিব, গতিকে আপোনাক দিনটোত পিতৃয়ে হয়তো কিবা উপদেশ দিব পাৰে। ঘৰত সন্ধিয়াৰ সময়ত আপুনি ঘৰুৱা খৰচ কৰিবলগীয়াও হ'ব পাৰে। আজি অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলে সমাজৰ কামতকৈ নিজৰ ব্যক্তিগত কাম, ঘৰুৱা কামতহে বেছি গুৰুত্ব দিয়া দেখা যাব। বাকী শিক্ষা দীক্ষাৰ ক্ষেত্ৰৰ ফালৰ পৰাও শুভ, কিয়নো শিক্ষাত আজি কিছু আনৰ পৰা সহায় আৰু উপদেশ দুয়োটা লাভ কৰিব। আজি ইয়াৰ বাহিৰে শুভ সংখ্যা থাকিব 8 আৰু শুভ ৰং হ'ব গোলপীয়া। ধনুৰাশি ব্যক্তিসকলৰ যদি আজি ক'ৰবাত ফুৰিব যাম বুলি ভাবিছে, তেতিয়াহ'লে আপোনাৰ দিনটো অতি আনন্দদায়কভাৱে পাৰ হ'ব। আজি দিনটোৰ আৰম্ভণিয়ে খুব সুন্দৰভাৱে হ'ব, গতিকে আজি গোটেই দিনটো আপোনাৰ বাবে অতি লাভপ্ৰদায়ক হ'ব। সন্ধিয়া কিবা কাৰণবশতঃ হয়তো আপুনি খৰচ কৰিবলগীয়া হ'ব পাৰে। সন্ধিয়া খৰচৰ মাত্ৰা দেখা গৈছে। আজি জীৱনসংগীৰ পৰাও আপুনি প্ৰয়োজনীয় সময়ত সহায় সহযোগিতা লাভ কৰিব। লগতে নতুন প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবে দিনটো আজি অতি শুভ, সেই ক্ষেত্ৰত আগবাঢ়িব পাৰে। ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলে ক'ৰবাত যোৱাৰ সময়ত যাতে নথি পত্ৰবোৰ লগত লৈ যায়, সেই ক্ষেত্ৰত গুৰুত্ব ৰাখিব। আজৰি সময়ত তেওঁলোকৰ লিখা পঢ়াটো মন বহিব, গতিকে কিবা হয়তো গ্ৰন্থ অধ্যয়ন কৰাৰ আপোনাৰ মন যাব পাৰে। কিন্তু আজি দিনটোত বিগত দিনৰ সমস্যাবোৰ দূৰ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে, গতিকে কিবা যদি সমস্যা চলিও আছে, সেই সমস্যাবোৰৰ আজি সমাধান হ'ব। ইয়াৰ উপৰিও এই ৰাশিৰ ব্যক্তিসকলৰ আজি ঘৰত আপুনি হয়তো চাফ চিকুণ কৰিবলগীয়া হ'ব পাৰে। ঘৰৰ কিবা কাম বন আজি দিনটোত কৰিবলগীয়া হ'ব পাৰে। পিতৃক কিবা ক্ষেত্ৰত আপুনি সহায় কৰিবলগীয়াও হয়তো হ'ব পাৰে। বাকী চৰকাৰী ক্ষেত্ৰৰ ফালৰ পৰাও কিবা ভাল খবৰ নতুবা হয়তো কিবা উপকৃত হ'ব পাৰে চৰকাৰী ক্ষেত্ৰৰ ফালৰ পৰা। ইয়াৰ বাহিৰে এই ৰাশিৰ যিসকল বিদ্যাৰ্থী আছে, শিক্ষাত আজি মনোৰঞ্জনৰ যোগ দেখা গৈছে, গতিকে পঢ়া শুনাৰ লগে লগে এওঁলোকে কিছু উৎসাহেৰে বা পঢ়া শুনা কৰা দেখা যাব। আৰু যিখিনি পঢ়া শুনা কৰিব, অৱশ্যে সেইখিনি খুব গুৰুত্ব দি পঢ়া শুনা কৰা দেখা যাব। আজিৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব গেৰুৱা। মকৰ ৰাশিৰ ব্যক্তিসকলক প্ৰিয়জনে আজি মৰম চেনেহ কৰিব। লগতে দীঘলীয়াভাৱে যদি কিবা কাম আধৰুৱা হৈ ৰৈছিল, আজি সেই আধৰুৱা কামবোৰ আপোনাৰ সম্পূৰ্ণ হ'ব। আজি সংগীতৰ প্ৰতি অকণমান ৰুচি অকণমান বাঢ়িব, কিয়নো সংগীত নৃত্য এনেধৰণৰ ক্ষেত্ৰত, কালচাৰেল ক্ষেত্ৰত আপোনাৰ মন যোৱা দেখা যাব। প্ৰেমৰ ক্ষেত্ৰৰ ফালৰ পৰা অতি শুভ, কিয়নো আজি বিবাহৰ প্ৰস্তাৱ আপোনাৰ ঘৰলৈ আহিব পাৰে। নতুনকৈ প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ বাবেও দিনটো অতি শুভ। আজি এই ৰাশিৰ ব্যক্তিসকলৰ হয়তো কোনোবা প্ৰিয় ব্যক্তি আপোনাক খা খবৰ ল'ব পাৰে। যিকোনো কাম একাগ্ৰতাৰে কৰা দেখা যাব, গতিকে এই ৰাশিৰ ব্যক্তিসকলে পঢ়া শুনা কৰিলেও হওক, কিবা কাম বন কৰিলেও হওক, একাগ্ৰতাৰে সেই কামত আগভাগ লোৱা দেখা যাব। আজি দিনটোত কোনো পুৰণা বন্ধুৰ সৈতেও আপোনাৰ যোগাযোগ হ'ব পাৰে। কিন্তু আপোনাক বিবাহিতসকলৰ বাবে প্ৰিয়জনেও আজি সহায় সহযোগিতা কৰা দেখা যাব। আজি ঘৰত কিবা শুভ কাৰ্যৰ হয়তো আৰম্ভণি হ'ব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি কামত হয়তো সন্ধিয়াৰ ভাগত অকণমান কষ্ট আপোনাৰ বাঢ়িব পাৰে। কিন্তু আজি ঘৰত থাকিলে আপোনাৰ ঘৰৰ কোনোবা ব্যক্তিয়ে সুস্বাদু ভোজন আপোনাক হয়তো দিব পাৰে। লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি
পিতৃপক্ষৰ কিবা সুখবৰ আহিব পাৰে। মাতৃৰ প্ৰয়োজনীয় সময়ত আপোনাক ছাপোৰ্ট কৰিব। পিতৃ মাতৃৰ সম্পূৰ্ণ ছাপোৰ্টৰ আজি যোগ দেখা পোৱা গৈছে। আজি দিনটো ঘৰৰ পৰা ওলাই গ'লে হয়তো খৰচ বাঢ়িব পাৰে, গতিকে ক'ৰবাত গ'লে আপোনাৰ খৰচৰ মাত্ৰা বৃদ্ধিৰ যোগ দেখা গৈছে। বাকী শুভ সংখ্যা দিনটোৰ বাবে থাকিব 5 আৰু শুভ ৰং হ'ব গেৰুৱা। কুম্ভ ৰাশি। কুম্ভ ৰাশি ব্যক্তিসকলৰ মনত আজি নতুন চিন্তা আহিব পাৰে। অৱশ্যে এই ৰাশি ব্যক্তিসকলৰ আৰ্থিকভাৱে আজি লাভালাভৰ সম্ভাৱনা দেখা গৈছে, কিন্তু হয়তো আপুনি ভবামতে কিবা কাম নহ'ব পাৰে। গতিকে অকণমান আপুনি মানসিকভাৱে সবল থকাৰ চেষ্টা কৰিব। এই ৰাশি ব্যক্তিসকলৰ আজি দৈহিক সৌন্দৰ্য বাঢ়িব, গতিকে আপোনাৰ দেখাত কিছু সৌন্দৰ্যতা বৃদ্ধি পাব। কিন্তু পুৰণা দিনৰ বেমাৰসমূহৰ পৰা পৰিত্ৰাণ প্ৰাপ্তিৰ সম্ভাৱনাও আজি দেখা পোৱা গৈছে। প্ৰেমত আপুনি অকণমান বেছিকৈ হয়তো প্ৰিয়জনক বুজাবলগীয়া হ'ব পাৰে। এই ৰাশি ব্যক্তিসকলৰ যিকোনো পৰিকল্পনা আপুনি যদি আনৰ সৈতে লগ হৈ কৰে, সেই কামবোৰ সোনকালে আজি হৈ উঠিব। কিন্তু আজি ফাঁচি থকা কামবোৰ হোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে। দিনটো যথেষ্ট ব্যস্তভাৱেই পাৰ হ'ব, হয়তো আপুনি নিজৰ বাবে সিমান সময় উলিয়াব নোৱাৰিব পাৰে। পিতৃ মাতৃৰ উপদেশ লাভ কৰিব। পিতৃ মাতৃয়ে আপোনাক আজি সম্পূৰ্ণ ছাপোৰ্ট কৰিব। আজি নতুন নতুন প্ৰতিভা বৃদ্ধিৰ যোগ দেখা পোৱা গৈছে, গতিকে আজি দিনটোত এই ৰাশিৰ ব্যক্তিসকলে অসাধাৰণ কিবা কাম কৰি দেখুৱাব পাৰিব। বিদ্যাত অৱশ্যে মাজে সময়ে হয়তো পঢ়াত মনোযোগ বাঢ়িব, মাজে সময়ে হয়তো অকণমান মনোযোগ কম হোৱা দেখা যাব। গতিকে বিদ্যাত সময়ে সময়ে চঞ্চলতা বৃদ্ধিৰ সম্ভাৱনা দেখা গৈছে। অন্য সকলো দিশত এই কুম্ভ ৰাশিৰ ব্যক্তিসকলৰ দিনটো যথেষ্ট সুন্দৰভাৱেই পাৰ হ'ব। আজিৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব কমলা। একেবাৰে শেষত মীন ৰাশিলৈ আছে। মীন ৰাশিৰ ব্যক্তিসকলে নিজৰ আজি স্বাস্থ্য আৰু সৌন্দৰ্যৰ প্ৰতি কিছু বেছি গুৰুত্ব ৰখা দেখা যাব। কেনেকৈ স্বাস্থ্য উন্নতিটো কৰিব পাৰি, কেনেকৈ সৌন্দৰ্য বৃদ্ধি কৰিব পাৰি, এনেধৰণৰ চিন্তা কৰা দেখা যাব। অৱশ্যে দিনটো আপোনাৰ বাবে অতি লাভদায়ক। বিভিন্ন ক্ষেত্ৰত আপোনাৰ লাভৰ সম্ভাৱনা দেখা পোৱা গৈছে, কিন্তু খৰচ যিমান পাৰে কমকৈ কৰাৰ চেষ্টা কৰক। কিবা নহয় কিবা ক্ষেত্ৰত আপোনাৰ খৰচ হয়তো আজি হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে আজি ক'ৰবাৰ পৰা নিমন্ত্ৰণ প্ৰাপ্তিৰ সম্ভাৱনাও দেখা গৈছে। দিনটো খুব ৰোমান্টিক ভাৱত অৱশ্যে আপোনাৰ পাৰ হ'ব। আজি এই ৰাশিৰ ব্যক্তিসকল উদাৰ হৈ পৰাও দেখা যাব। কোনোবাই কিবা বস্তু খুজিলে সহজতে দি দিয়া দেখা যাব। সৰু সুৰাভাৱে উপহাৰো হয়তো আজিৰ দিনটোত আপুনি লাভ কৰিব পাৰে। লক্ষ্য কৰিলে এই ৰাশিৰ ব্যক্তিসকলে আজি নতুনকৈ কিছু কামৰ শুভাৰম্ভ কৰাও দেখা যাব। গতিকে যিকোনো নতুন কামৰ প্ৰতি আপোনাৰ আগ্ৰহ বাঢ়িব। কিন্তু ক'ৰবাত যদি আপুনি যাত্ৰা কৰে, সেই যাত্ৰাও আপোনাৰ বাবে লাভদায়ক হৈ পৰিব। অকণমান ভাগৰ লাগিব পাৰে অৱশ্যে, কিন্তু যাত্ৰা কৰাটো আপোনাৰ বাবে অতি লাভপ্ৰদায়ক। সন্ধিয়া হয়তো দিনটোৰ বেছি সময় আপোনাৰ সন্ধিয়াৰ সময়খিনিহে বিশেষ লাভপ্ৰদায়ক আৰু শুভদায়কভাৱে পাৰ হ'ব। আনৰ সহায় প্ৰাপ্তিৰ আজি সম্ভাৱনা পৰ্যাপ্ত দেখা গৈছে। গতিকে যিকোনো ক্ষেত্ৰতে নহওক কিয় আপুনি আনৰ পৰা সহায় বিচাৰিলে নিশ্চয় লাভ কৰিব। বিদ্যাত অৱশ্যে এই ৰাশিৰ ব্যক্তিসকলৰ চঞ্চলতা বাঢ়িব, কিয়নো পঢ়িব ক'লেই হয়তো আজি এওঁলোকৰ খং ৰাগো অকণমান বাঢ়িব পাৰে। এই ৰাশিৰ ব্যক্তিসকলৰ আজি বিভিন্ন দিশত অৱশ্যে মন যোৱা দেখা যাব। আপুনি একেটা কামতে লাগি থাকিব নোৱাৰিব। কিছু সময় এটা কামত লাগি থাকিলে কিছু সময় অন্য এটা কামলৈ আপোনাৰ মন যাব পাৰে। গতিকে সম্পূৰ্ণ ক্ষেত্ৰৰ ফালৰ পৰা লক্ষ্য কৰি মনত চঞ্চলতা আজি দিনটোৰ ভিতৰত থাকিব। বাকী শুভ সংখ্যা আজিৰ বাবে থাকিব 1 আৰু শুভ ৰং হ'ব বগা। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ। আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হৈ পৰক। তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।